হেল্ল' ষ্টুডেণ্টছ, মই নন্দিনী গগৈ পুনৰ এটা নতুন অডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই তোমালোকৰ লগত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাৰ্ট 2ৰ পৰা আৰম্ভ কৰিম। পাৰ্ট 1ৰ অডিঅ'টোত আমি চমুকৈ নেলছন মেণ্ডেলা কোন হয় সেই বিষয়ে আলোচনা কৰিলোঁ, লগতে এপাৰ্থেইড ছিষ্টেমটোৰ বিষয়েও কিছু কথা জানিলোঁ। নেলছন মেণ্ডেলা যেতিয়া ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ ছাউথ আফ্ৰিকা হিচাপে ইলেক্ট হয়, সেই ইলেকশ্যনৰ পিছত প্ৰথমটো ইনগুৰেশ্যন চেৰেমনীত তেখেতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। আৰু যিহেতু লং ৱাক টু ফ্ৰীডম নেলছন মেণ্ডেলাৰ এখন অট'বায়োগ্ৰাফী হয়, সেইকাৰণে তোমালোকৰ চিলেবাছত কিন্তু তাৰে এটা সৰু পৰ্শ্যনহে ইনক্লুড কৰা হৈছে। আজি আমি বাকী ৰৈ যোৱা পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। পেজ নম্বৰ 19ৰ প্ৰথমটো পেৰাগ্ৰাফৰ পৰা মই পঢ়ি দিছোঁ, লগে লগে বুজাই যাম। A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. কৈছে কিছু মুহূৰ্তৰ পিছত মানে নেলছন মেণ্ডেলাই যেতিয়া তেখেতৰ স্পীচটো শেষ কৰিলে আৰু সেই শেষ কৰাৰ কিছু মুহূৰ্তৰ পিছত ছাউথ আফ্ৰিকান জেটছ, হেলিকপ্টাৰ্ছ আৰু ট্ৰুপ কেৰিয়াৰ্ছবোৰে ইউনিয়ন বিল্ডিংছৰ ওপৰেদি উৰি বা গৈ এটা বহুত ধুনীয়া এট্ৰেক্টিভ বা মনোমোহা দৃশ্য প্ৰদৰ্শন কৰিলে আৰু সকলোৱে সেই দৃশ্য চাই ৰ'ল। It was not only a display of pinpoint precision and military force, but a demonstration of military's loyalty to democracy, to a new government that had been freely and fairly elected. সেই দৃশ্যটোৰ দ্বাৰা তেওঁলোকে অকল মিলিটাৰী ফ'ৰ্চৰ ক্লেৰিটি বা মিলিটাৰী ফ'ৰ্চৰ পাৱাৰে প্ৰদৰ্শন কৰা নাছিল, তাৰে লগতে তেওঁলোকে মিলিটাৰী ফ'ৰ্চৰ নতুনকৈ যোনখন ফ্ৰীলি আৰু ফেয়াৰলি যোনখন নতুন গণতান্ত্ৰিক চৰকাৰ তেওঁলোকে গঠন কৰিবলৈ সাজু হৈছিল, সেই চৰকাৰখনৰ প্ৰতি তেওঁলোকে সন্মান জনাইছিল। Only moments before, the highest generals of the South African Defence Force and police, their chests bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. আৰু কৈছে যে South Africa যোনবোৰ ডিফেন্স অফিচাৰ্ছ, পুলিচ অফিচাৰ্ছ আছিল, তেওঁলোকে নেলছন মেণ্ডেলাক চেলিউট কৰিলে আৰু তেখেতলোকে নেলছন মেণ্ডেলাৰ প্ৰতি লয়েলিটি বা সন্মান জনালে। I was not unmindful of the fact that not so many years before, I would not have saluted but they would not have saluted but arrested me. আৰু কৈছে তেখেতে এটা কথা মন নকৰাকৈ থকা নাছিল যে আজি কিছু বছৰ আগতে তেখেতলোকে মোক চেলিউট কৰাটো দূৰৰে কথা, মোক দেখাৰ লগে লগে কি কৰিলেহেঁতেন, এৰেষ্ট কৰিলেহেঁতেন। Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue, and gold of the new South African flag. আৰু তাৰ কিছু মুহূৰ্তৰ পাছতে জেটছ বা জেট প্লেনবিলাকে আকাশৰ ওপৰেদি উৰি তাৰ পৰা ওলোৱা ধোঁৱাৰে কি কৰিলে, ছাউথ আফ্ৰিকান ফ্লেগখন প্ৰদৰ্শন কৰিলে। The day was symbolized for me by the playing of our two national anthems. আৰু সেই দিনটোত ছাউথ আফ্ৰিকাৰ মানুহবোৰে বা তাত উপস্থিত থকা সমূহ ৰাইজে কি কৰিছিল, নেলছন মেণ্ডেলাক স্বাধীনতা যিটো তেওঁলোকে এচিভ কৰিছিলে, সেই ফ্ৰীডমটোৰ এটা প্ৰতীক হিচাপে বা এটা চিম্বল হিচাপে দুটা নেশ্যনেল এন্থেম তেওঁলোকে গাইছিল। আৰু and the vision of whites singing Nkosi Sikelel' Africa and blacks singing Die Stem. ইয়াতে এটা কথা কৈ থওঁ, মোৰ ইয়াৰে যোনকেইটা ছাউথ আফ্ৰিকান নেশ্যনেল এন্থেম আছে, সেই এন্থেমকেইটাৰ উচ্চাৰণ হয়তো একদম শুদ্ধ নহ'বও পাৰে। ছাউথ আফ্ৰিকাৰ সুৰত বা ছাউথ আফ্ৰিকান সুৰত এইখিনি অলপ বেলেগকৈ উচ্চাৰণ হয়। ব্লেকছবোৰে গাইছিল ডাই ষ্টেম আৰু হোৱাইট তাত উপস্থিত থকা হোৱাইট চিটিজেনছবোৰে গাইছিল এনকোচি চিকেলেল আফ্ৰিকা। আৰু ডাই ষ্টেমটো আছিল সিহঁতৰ পুৰণা নেশ্যনেল এন্থেম। Although that day neither group
knew the lyrics of the anthem they once despised, they would soon know the words by heart. আৰু কৈছে যে যদিও তেওঁলোকৰ সেই ৱৰ্ডছবোৰ নেশ্যনেল এন্থেমৰ থকা ৱৰ্ডছবোৰ মনত ৰোৱা নাছিল তেতিয়ালৈকে, কিন্তু সেয়া সোনকালে হ'ব বুলি তেখেতে লিখিছে। On the day of the inauguration, I was overwhelmed with a sense of history. আৰু সেই ইনগ্ৰেশ্যনৰ দিনা মোক কিছু পুৰণি কথাই মনত পৰিব, পুৰণি কথা আগুৰি ধৰিছিল বা মোৰ মনত পৰিছিল বুলি তেখেতে কৈছে। In the first decade of the 20th century, a few years after the bitter Anglo-Boer War and before my own birth, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. কৈছে in the first decade of 20th century, মানে 20th century প্ৰথম 10 বছৰৰ ভিতৰত কি হৈছিল আৰু এংলো-বোৱাৰ ৱাৰ সমাপ্ত হোৱাৰ কিছু বছৰৰ পিছতেই এংলো-বোৱাৰ ৱাৰ হৈছিল ব্ৰিটিছ এম্পায়াৰ আৰু সাউথ আফ্ৰিকাৰ মাজত। সেই যুদ্ধখন শেষ হোৱাৰ পিছতেই হোৱাইট স্কিন মানুহবোৰে সাউথ আফ্ৰিকাত যোনবোৰ হোৱাইট স্কিন মানুহ আছে তেওঁলোকে এই ডিফাৰেঞ্চেছবোৰ ক্ৰিয়েট কৰি যে ছালৰ বৰণৰ বেচিছত তেওঁলোকে যিবোৰ ডিফাৰেঞ্চেছ ক্ৰিয়েট কৰিছে সেই ডিফাৰেঞ্চেছবোৰ ক্ৰিয়েট কৰি এটা নতুন ছিষ্টেম তেওঁলোকে বনাইছিলে আৰু তেতিয়ালৈকে কিন্তু নেলছন মেণ্ডেলাৰ জন্মই হোৱা নাছিল বুলি তেখেতে লিখিছে। The structure they created formed the basis of the harshest, most inhumane societies the world has ever known. আৰু তেওঁলোকে যোনটো সামাজিক ব্যৱস্থা বা যোনবোৰ চিষ্টেম বনালে ছ'চাইটিত সেই ছ'চাইটেল নৰ্মছ বা চিষ্টেমটো বা পলিচিবোৰ কিন্তু পৃথিৱীত আটাইতকৈ অমানৱীয় আছিলে বা বহুত কঠোৰ আছিলে বুলি ক'ব পাৰি। Now in the last decade of the 20th century and my own 8th decade as a man, that system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin. আৰু আজি last decade of the 20th century মানে 20th century শেষৰ 10 বছৰৰ পিছত কি হৈছে সেই যোনটো অমানৱীয় এটা চিষ্টেম আছিলে পলিচিছ আছিলে সেইবোৰ তেওঁলোকে উফৰাই এটা নতুন চিষ্টেম গঠন কৰিছে যিটো চিষ্টেমত বা যিটো যিখন চৰকাৰত কোনো ধৰণৰ ডিফাৰেঞ্চেছ নাথাকিব ইৰেছপেক্টিভ অফ এনি স্কিন কালাৰ ৰিলিজিয়ন বা কোনো ধৰণৰ ডিফাৰেঞ্চেছত মানুহে সকলো মানুহ সমান হ'ব। আৰু কৈছে যে তেখেতে ইয়াতে আৰু এটা কথা কৈছিল 8 decade as a man, 8 decade, 1 decade is equal to 10 years আৰু 8 decade মানে 80, তেতিয়া নেলছন মেণ্ডেলাৰ almost 80 years হৈছিল। That day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid. আৰু সেই যে আজি যে এই দিনটো পালে বা তেওঁলোকে আজি যে স্বাধীন হ'ল আনৰ তলতীয়া হৈ থাকিব লগা হোৱা নাই এই দিনটো কিন্তু তেওঁলোকে খুব সহজে এচিভ কৰা নাই বা খুব সহজে তেওঁলোকে পোৱা নাই। ইয়াৰ আঁৰত বহুতো কষ্ট ত্যাগ লুকাই আছে বুলি কৈছে আৰু সেই ত্যাগ আৰু কষ্টবোৰ কিন্তু বহুত বেছি সেইবোৰ জুখিব নোৱাৰি। I felt that day, as I have on so many other days, that I was simply the sum of all those African patriots who had gone before me. আৰু সেই দিনাখন তেওঁ অনুভৱ কৰিছিলে যিটো কথা তেওঁ প্ৰায়ে অনুভৱ কৰে যে মই অকলে কিন্তু ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আজি মোৰ আগতে যোনবোৰ পেট্ৰিয়টছে তেওঁলোকে নিজৰ জীৱন ত্যাগ কৰিলে তেওঁলোকক সকলোকে মিলাইহে মই আজি এইটো স্থানত থিয় হৈছোঁ। মই অকলে কিন্তু একোৱেই নহয় বুলি তেওঁ লিখিছে। That long and noble line ended and now began again with me. I was pained that I was not able to thank them and that they were not able to see
what their sacrifices had wrought. তেওঁ লিখিছে যে আজি মই অলপ কষ্ট পাইছোঁ কাৰণ মই তেওঁলোকক ধন্যবাদ জনাব নোৱাৰিলোঁ, লগতে তেওঁলোকক দেখাব নোৱাৰিলোঁ বা অনুভৱ কৰাব নোৱাৰিলোঁ যে তেওঁলোকৰ এই ত্যাগ বা কষ্টবোৰ অথলে যোৱা নাই, বৰঞ্চ তেওঁলোকে নিজৰ মিছনটো বা গ'লটো এচিভ কৰিব পাৰিলে বুলি তেওঁলোকক দেখাবলৈ মন গৈছে। The policy of apartheid created a deep and lasting wound in my country and my people. All of us will spend many years, if not generations, recovering from that profound hurt. আৰু যিটো এপাৰ্থিড ছিষ্টেমৰ যিবোৰ পলিচি আছিল সেই পলিচিবোৰে মানুহৰ মনত এটা বহুত গভীৰকৈ এটা সাঁচ বহুৱাইছে বুলি কৈছে বা বহুত গভীৰ এটা স্থান লৈ আছে মানুহৰ মনত। যিবোৰ কষ্ট আছিল, যিবোৰ ছেক্ৰিফাইচ কৰিছে বা যিবোৰ টৰ্চাৰ তেওঁলোকে সহিছে, সহ্য কৰিছে, সেইবোৰ কিন্তু মানুহৰ মনত সোমাই আছে আৰু সেইবোৰ পাহৰিবলৈ মানুহৰ বহুত যুগ লাগিব বা বহুত সময় লাগিব, জেনেৰেশ্যনছ লাগিব বুলি লিখিছে। But the decades of oppression and brutality had another unintended effect. আৰু কৈছে কিন্তু এইবোৰ যে অপাৰেশ্যন ব্ৰুটেলিটি হ'ল, এইবোৰৰ কিন্তু এটা ভাল চাইডো আছিলে বুলি লিখিছে। কি চোৱা? And that was that it produced the Oliver Tambo's, the Walter Sisalas, Chief Latulis, the Yusuf Dadus, the Bram Fishers, the Robert Sabuquis of our time. কিন্তু সেই sacrifice আৰু brutalityবোৰে এওঁলোকৰ নিচিনা leaders create কৰিলে বা বাহিৰলৈ উলিয়াই আনিলে। Men of such extraordinary courage, wisdom and generosity that their like may never be known again. আৰু তেওঁলোকৰ দৰে ইমান সাহস থকা বা ইমান উদাৰ লিডাৰ চাগে দুনাই কেতিয়াও নোলাব বুলি তেওঁ কয়। Perhaps it requires such depth of oppression to create such heights of character. আৰু তেখেতে এইটো অনুভৱ কৰিছে বা তেখেতে ক'ব বিচাৰিছে অৱশ্যে এনেকুৱা ডিপ অপাৰেশ্যন বা এনেকুৱা এক্সট্ৰিম লেভেল অফ টৰ্চাৰ থাকিলেহে বা কষ্ট থাকিলেহে মানুহৰ এক্সট্ৰিম লেভেলৰ যোনটো ভাল গুণ বা আটাইতকৈ উচ্চ যোনটো ভাল কেৰেক্টাৰ মানুহৰ ফুটি উঠে বুলি কৈছে। My country is rich in the minerals and gems that lie beneath its soil, but I have always known that its greatest wealth is its people, finer and truer than the purest diamonds. তেখেতে কৈছে মোৰ কাণ্ট্ৰিৰ মূল্যৱান বা বহুত প্ৰেচিয়াছ বস্তুবোৰ মাটিৰ তলত আছে, যেনেকৈ মিনাৰেলছ বা ৰত্নবোৰ, জেমছবোৰ, সেইবোৰ মাটিৰ তলত লুকাই আছে। কিন্তু মই এইটো কথা সদায়েই জানিছিলোঁ যে এখন কাণ্ট্ৰিৰ বা এখন দেশৰ আটাইতকৈ মূল্যৱান সম্পদটো হৈছে সেই কাণ্ট্ৰিখনৰ মানুহবোৰ আৰু তেওঁলোকৰ সততাবোৰ। এখন কাণ্ট্ৰিৰ মানুহবোৰ যিমানেই সততা থাকে বা তেওঁলোকৰ অন্তৰখন যিমানেই ভাল হয়, তেওঁলোক সেই কাণ্ট্ৰিৰ একোটা হীৰাৰ দৰে হ'ব বুলি তেওঁ লিখে। It is from these comrades in the struggle that I learned the meaning of courage. আৰু কৈছে এই এওঁলোকৰ দৰে লিডাৰ্ছবোৰৰ কাৰণেই মই একচুৱেল সাহস বা কাৰেজৰ মিনিংটো মই বুজি পালোঁ। Time and again I have seen men and women risk and give their lives for an idea. আৰু মই সময়ৰ লগত বাৰে বাৰে এইটো কথা দেখিলোঁ যে পুৰুষ মহিলাই তেওঁলোকে নিজৰ জীৱনটো কিন্তু ৰিস্কত থৈ তেওঁলোকে যোনটো এটা পাৰ্টিকুলাৰ গ'লৰ কাৰণে যুঁজি থাকে বা পাৰ্টিকুলাৰ এটা মিছন থাকে, সেই মিছনটো এচিভ কৰিবৰ কাৰণে তেওঁলোকে কিন্তু নিজৰ জীৱনটো ৰিস্কত থবলৈ বা ৰাখিবলৈ তেওঁলোকে ভয় নকৰে। I have seen men stand up to attacks and torture without breaking, showing a strength and resilience that defies the imagination. I learned that courage was not the absence of fear, but the triumph over it. আৰু কৈছে মই নিজেই দেখিছোঁ বা মই নিজেই এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ যে মানুহে বহুত এক্সট্ৰিম লেভেলৰলৈকে এটেক্স বা টৰ্চাৰবোৰ পাই থাকিলেও
কিন্তু তেওঁলোকে ভাগি নপৰে আৰু তেওঁলোকৰ ষ্ট্ৰেংথটো অটুট থাকে আৰু তেওঁলোকৰ যোনটো আল্টিমেট গ'ল সেই আল্টিমেট গ'লটো নোপোৱালৈকে তেওঁলোকে লাগিয়ে থাকে I learned that courage was not the absence of fear but the triumph over it এই লাইনটো বহুত ইম্পৰ্টেণ্ট হয় কৈছে মই বুজি পালোঁ যে সাহস মানে absence of fear নহয় ভয় নথকাটোক সাহস বুলি নকয় কিন্তু ভয়টো জিনিব পৰাটোহে আচলতে সাহস হয় The brave man is not he who does not feel afraid but he who conquers that fear এজন সাহসী ব্যক্তি তেওঁ নহয় যোনে ভয় নকৰে কিন্তু সেইজন ব্যক্তিহে সাহসী বুলি আমি ক'ব পাৰিম যাৰ মনত ভয়টো থাকে কিন্তু সেই ভয়টো তেওঁলোকে জিকিব পাৰে সেই ভয়টোক তলত পেলাই তেওঁলোকে আগুৱাই যাব পাৰে No one is born hating another person because of the color of his skin or his background or his religion তেওঁ লিখিছে যে কোনো ব্যক্তিয়ে জন্মৰ পৰাই আন এজন ব্যক্তিক কোনো ৰঙৰ কাৰণে বা কোনো বেকগ্ৰাউণ্ডৰ কাৰণে বা ধৰ্মৰ কাৰণে বেয়া পাবলৈ বা ঘৃণা কৰিবলৈ শিকি অহা নাই People must learn to hate and if they can learn to hate they can be taught to love for love comes more naturally to the human heart than its opposite তেওঁ কৈছে মানুহে ঘৃণা কৰিবলৈ শিকিব লগা হয় আৰু যেতিয়া ঘৃণা কৰিবলৈ তেওঁলোকে শিকিব পাৰে তেওঁলোকে ভাল পাবলৈও জানিব কাৰণ ভাল পোৱা বস্তুটো স্বতঃস্ফূৰ্তভাৱে মানুহৰ মনত সেয়া থাকেই কাৰণ চোৱা বেয়া পাবলৈ আমি মানুহ এজনক বেয়া পাবলৈ কিবা এটা কাৰণ লাগিব কাৰণ নথকাকৈ আমি কোনো ব্যক্তিক বা কোনো অন্য মানুহক আমি বেয়া নাপাওঁ কিন্তু ভাল পাবলৈ কোনো কাৰণ নালাগে আমি কোনো কাৰণ নিবিচাৰোঁ সেয়া স্বতঃস্ফূৰ্তভাৱে মানুহৰ মনৰ পৰা এইটো এক্সপ্ৰেছ হয় Even in the grimmest times in prison when my comrades and I were pushed to our limits I would see a glimmer of humanity in one of the guards perhaps just for a second but it was enough to reassure me and keep me going তেওঁ যিটো এই ঘৃণা কৰা আৰু ভাল পোৱা কথাটো তেখেতে লিখিছে সেই কথাটোৰ উদাহৰণ দিবলৈ বৰ ধুনীয়া এটা এক্সাম্পল দিছে তেওঁ সেইটো কথাটো বুজাবলৈ বৰ ধুনীয়াকৈ লিখিছে তেওঁ কৈছে যেতিয়া তেওঁলোক প্ৰিজনত আছিল আমি অলৰেডি আগৰ অডিঅ'টোত কৈছোঁ যে তেখেতে এই ফ্ৰীডম ষ্ট্ৰাগলৰ বাবে অলমষ্ট 30 years জেলত থাকিব লগা হৈছিল আৰু সেই জেলত থকা সময়ছোৱাত তেওঁ আৰু তেওঁৰ কমৰেডছবোৰক বহুত শাস্তি দিয়া হৈছিল আৰু সেই শাস্তি দিয়া সময়খিনিত কি হয় সেই গাৰ্ডছবোৰে যোনে তেওঁলোকক শাস্তি দি থাকে বা টৰ্চাৰ কৰি থাকে সেই গাৰ্ডছবোৰৰ চকুটো তেওঁলোকে এটা মানৱীয়তা দেখা পায় বা নেলছন মেণ্ডেলাই এটা সৰু ক্ষীণকে হ'লেও যিটো একদম অকণমান এক ছেকেণ্ডৰ কাৰণে হ'লেও সেই গাৰ্ডজনৰ মনত তেওঁলোকৰ প্ৰতি এটা মানৱীয়তা বা এটা প্ৰেম তেওঁ নেলছন মেণ্ডেলাই দেখি পাইছিল আৰু তেওঁ কৈছে যে সেই সাধাৰণ এটা যদিও খুব কম সময়ৰ কাৰণে কিন্তু সেই বস্তুটো দেখা পাই তেওঁ বুজি উঠিলে যে মানুহৰ মনত প্ৰেমটো বা ভাল পোৱা বস্তুটো স্বতঃস্ফূৰ্তভাৱে থাকে আৰু সেইটো সময়ে সময়ে নিজেই বাহিৰ হৈ যায় Man's goodness is a flame that can be hidden but never extinguished আৰু তেওঁ কৈছে যে মানুহৰ যোনবোৰ ভাল গুণ বা যোনটো গুডনেছ আছে সেইটো কি হৈছে একুৰা জুইৰ দৰে যিটো আমি লুকুৱাই ৰাখিব পাৰিম কিন্তু কেতিয়াও নুমুৱাই দিব নোৱাৰোঁ তোমালোকে চেপ্টাৰটো কেনেকুৱা পাইছা নাজানো পঢ়ি মোৰ কিন্তু বৰ ভাল লাগে এইটো পঢ়ি আজি এই চেপ্টাৰটো ইমানখিনিতে সামৰি দিম আৰু অলপ বাকী আছে কিন্তু গোটেইখিনি কৰিবলৈ গ'লে অডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে এই পাৰ্টটো ইয়াতে সামৰি দিছোঁ নেক্সট থাৰ্ড পাৰ্টটো মই অতি সোনকালেই তোমালোকক দিম নহ'লে কি হয় ফ্ল'টো গুচি যায় আজি তেনেহ'লে ইমানতে সামৰিছোঁ থেংক ইউ